নমস্কাৰ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ হিচাপে যোৱাকালি মই এটা ভিডিঅ' আগবঢ়াইছো বহু কষ্ট কৰি বনালো কিন্তু তাত এটা সৰু মিস্টেক থাকি গ'ল মিস্টেক মানে কি হ'ল ভিডিঅ'টো কৰি থাকোতে যি ধৰণে ফোকাস কৰিব লাগিছিল সেই কথাটো এৱেৰ নাছিলো বা ইগনোৰ কৰা হ'ল গতিকে মাজে মাজে অকমান ব্লাৰ টাইপ ডিস্টাৰবেন্স এটা আপোনালোকে ফিল কৰিব পাৰে তথাপি আশা কৰিছো তথাপি যিসকল ইন্টাৰেষ্টেড হয় কোৱেশ্চনখিনি এনসাৰ যিসকলে জানিব বিচাৰে ভাবিছো যে আপোনালোকে এই ধৰণে ভিডিঅ'টো চাব আগন্তুক দিনত মই এই কথাটো লক্ষ্য কৰিম আৰু ভিডিঅ'টোৰ শেষৰ ফালে এখন বহি দেখাইছিলো যেটো আন্ধাৰ আছিল কাৰণে আপোনালোকে ধৰিব নোৱাৰিছে নিশ্চয় মেইনছৰ এনসাৰ লিখিবৰ কাৰণে এনেকুৱা ধৰণৰ বহি পোৱা যায় এই ধৰণৰ বহি পোৱা যায় ইয়াত একেই ধৰণৰ প্যাটাৰ্ণত থাকে মই যি ধৰণে আগতে লিখিছিলো কিন্তু যিসকলে এই বহিবিলাক লবলৈ সুবিধা পায় তেওঁলোকে নললৈ কথা নাই A4 সাইজৰ বহি লৈ চাৰিফালে লাইন কৰি পেলাই তেওঁলোকে লিখিবলৈ চেষ্টা কৰিব পাৰে আৰু মনত ৰাখিব যে আউটলাইনৰ বাহিৰত যাতে আখৰবোৰ নেযায় এটা লিমিটেড স্পেস দিয়া থাকে গতিকে তাত যাতে আপোনালোকে লিখিব পাৰে দেৰি নকৰি আজিৰ মূল বিষয়টোলৈ আহো আজিৰ বিষয়টো হ'ল ইণ্ডিয়াছ এনাৰ্জি সেক্টৰ ট্ৰান্সফৰমেশন কাৰেন্ট টপিকছৰ ওপৰত বেছ কৰি দিয়া এটা টপিক হয় মই কনটেক্সটটো কৈ দিও যে এই কাৰেন্টৰ লগত কেনেকৈ জড়িত হয় এই যেটো টপিক তাৰ টপিকৰ লগত আমি আগতে এটা পঞ্চমৃত বুলি এটা টপিক পঢ়িছিলো গতিকে আমি দুইটা বস্তু একেলগে মিলাই আমি এনসাৰ এটা লিখাৰ ক্ষেত্ৰত যথেষ্টখিনি সুবিধা হ'ব এতিয়া কনটেক্সটটো আপোনালোকে চাব ইণ্ডিয়াছ পাৱাৰ সেক্টৰ দা 6th largest globally is undergoing a major transformation as it moves towards sustainability and clean energy গতিকে সাস্টেইনেবল ডেভেলপমেন্টৰ যি গোলছ আছে তাত আমি ক্লিন এনাৰ্জি এটা শব্দ আমি তাত পাইছো গতিকে ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত বা সাস্টেইনেবিলিটিৰ ক্ষেত্ৰত ইণ্ডিয়া এতিয়া আগবাঢ়িছে ইণ্ডিয়া এতিয়া শিফট কৰিছে to meet rising energy demand while fulfilling its climate commitment যিখিনি ক্লাইমেট কমিটমেন্ট টু ইণ্ডিয়া ৰাখিছে সেই কমিটমেন্ট খিনি ফুলফিল কৰিবৰ কাৰণে ইণ্ডিয়া এতিয়া এটা ট্ৰান্সফৰমেটিভ মুভত গৈ আছে যত আমি ট্ৰেডিশনাল এনাৰ্জিৰ পৰা আমি এনভায়ৰনমেন্টাল ফ্ৰেন্ডলি এনাৰ্জিৰ ওপৰত আমি ফোকাস কৰিব গৈ আছো এতিয়া the transition is driven by regularly reforms new business models and global agreements as India works towards 2030 goal 2030 চনৰ যি goal of 500 gigawatt of non-fossil fuel capacity and a net zero emission target by 2070 অৰ্থাৎ 2070 ৰ আগতে net zero emissionৰ টাৰ্গেট এটা ইণ্ডিয়াৰ আছে আৰু এই পইণ্ট কিটা আপোনালোকে পঞ্চমৃতত পাইছে গতিকে পঞ্চমৃতটো নপঢ়িলে এই টপিকটো কিন্তু ইমান বুজি নাপাব গতিকে আপোনালোকে মোৰ ভিডিঅত গৈ পেলাই পঞ্চমৃত বুলি যেটো আৰ্টিকল আছিলে এই আৰ্টিকলটো আপোনালোকে পঢ়ি চাওক পাৱাৰ সেক্টৰ ৰেগুলেশন প্লে এ ক্ৰুচিয়েল ৰোল এতিয়া কি পলিসি ৰিফৰ্মছ কিনি আমি জানিম আমাক কি পলিসি ৰিফৰ্ম ইণ্ডিয়াই লৈছে কাৰণ আমাৰ এনেকুৱা কোৱেশ্চন আহিব পাৰে যে এনাৰ্জি সেক্টৰ ট্ৰান্সফৰমেশনৰ ক্ষেত্ৰত ইণ্ডিয়াই যি ধৰণে আগবাঢ়িছে তেনে ক্ষেত্ৰত ইণ্ডিয়াৰ যি পলিসি কিনি কেনেকুৱা ধৰণৰ হয় সেই ওপৰত কোৱেশ্চন আহিব পাৰে এটা কোৱেশ্চন আমি ইয়াক এপ্লিকেবল কৰিব পাৰিম আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে সাস্টেইনেবল ডেভেলপমেন্ট যিখিনি টাৰ্গেট তেনেকুৱা ক্ষেত্ৰত ইণ্ডিয়াই বিশেষকৈ ক্লাইমেট একচনৰ ওপৰত কেনেকুৱা ধৰণৰ স্টেপ লৈছে তেনেকুৱা ক্ষেত্ৰতো আমি এই পইণ্টছখিনি লিখিব পাৰিম এতিয়া পলিসি ৰিফৰ্মছখিনি চাও ইলেক্ট্ৰিসিটি এক্ট ইয়াত হৰহৰকৈ দিয়া আছে 2003 the act allowed private sector participation introduced competition and mandated renewable purchase obligation আমি আমাৰ সিলেবাসৰ ইনভেষ্টমেন্ট মডেলটা পাও পাবলিক প্ৰাইভেট যেটো পাৰ্টনাৰশ্বিপ মডেল তেনেকুৱা এটা মডেল ইয়াত লোৱা হৈছে যাৰ জৰিয়তে প্ৰাইভেট সেক্টৰকো পাৰ্টিসিপেশন দিয়া হৈছে এটা কম্পিটিশন ক্ৰিয়েট কৰিবৰ কাৰণে আগতে আমি দেখিছো যে 1991 ৰ পিছত যেতিয়া লিবাৰালাইজ হৈছিল আমি যি ইকোনমিক ৰিফৰ্ম হৈছিল সেই ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ চেঞ্জেস আনিছিলো কেৱল মাত্ৰ পাবলিক সেক্টৰে কাম কৰি থাকিলে নহব প্ৰাইভেট সেক্টৰকো আমি সমানে গুৰুত্ব দিব লাগিব যাতে কম্পিটিশনটো গ্ৰো হয় National Action Plan on Climate Change বহুত জৰুৰী and Energy Conservation Amendment Act 2022 it laid foundation for a national carbon market very important next incentive and investment কিছুমান আছে programs like renewable energy certificate viability gap funding and production link incentives have boosted solar wind battery storage and green hydrogen আমি এনভায়ৰনমেন্টৰ যেতিয়া টপিকবোৰ পঢ়িম সেই ক্ষেত্ৰত আমি যিখিনি কনভেনশনাল এনাৰ্জি তাৰ পৰা আতৰি আমি যিখিনি মডাৰ্ন যিখিনি এনাৰ্জি আমি ওয়ে আছে সেইখিনি ওপৰত আমি নলেজ গেইন কৰিব লাগিব যেনে সোলাৰ এনাৰ্জি হক বা উইণ্ড এনাৰ্জি মডাৰ্ন বুলি এই কাৰণে কৈছো যাতে আমি ক্লাইমেট মিটিগেশনৰ ক্ষেত্ৰত যাতে আমি এনেকুৱা ধৰণৰ এনাৰ্জি যিখিনি সোৰ্স সেইখিনি আমি এতিয়া ব্যৱহাৰ কৰিবলৈ লৈছো আগতে আমি তেনেকুৱা ধৰণৰ কৰা নাছিলো গতিকে হেইটোৰ ওপৰত আমাৰ যথেষ্ট নলেজ লাগিব According to the Energy Information Administration EIA as of 2023 India ranks 6th in total energy production with 126.567 quadrillion British thermal units
এক্সাক্টলি মনত নৰলেও আমি এটা কথা মনত ৰাখিলে হ'ল যে এতিয়া ইণ্ডিয়া ৰেংক হৈছে 6 ইন টোটেল এনাৰ্জি প্ৰডাকশ্যন এক্সাক্টলি ডাটাটো মনত নৰলেও কোনো কথা নাই It next all operating under a mix of central and state government policies and private sector involvement, the sector continues to evolve rapidly. Energy mix will be a headline saise apnaloke India's energy mix is shifting significantly with an increasing contribution from renewable energy source. As of January 2025, the total installed power capacity stands at 26 gigawatt GW, with coal remaining the dominant source. However, renewable energy, particularly solar, has witnessed significant growth. It is important. Or solar energy is significant growth. আৰু এই ক্ষেত্ৰতে আমি যেতিয়া এই টপিকখিনি পঢ়ো এনাৰ্জি ট্ৰান্সফৰমেশ্যনৰ ক্ষেত্ৰত হওক বা ক্লাইমেট একশ্যনৰ ক্ষেত্ৰত হওক আমি বিশেষকৈ মই কোৱা পঞ্চমিকৰ যিকেইটা পাঁচটা নেক্টাৰ এলিমেণ্টছ আছে সেইকেইটা আমি মনত ৰাখিব লাগিব নেক্সট আমি যিটো লাইফ আমি শৰ্টত যিটো লাইফ পাওঁ লাইফ ষ্টাইল ফৰ এনভাইৰনমেণ্ট যিটো টপিক সেই টপিকটো আমি ভালদৰে ষ্টাডি কৰিব লাগিব তাৰ ওপৰত আমাৰ এছে অহাৰো সম্ভাৱনা আছে পাৱাৰ কেপাচিটি এক্সপানশ্যন ট্ৰেড এখিনি আপোনালোকে চাব পইণ্টছ দিয়া আছে ইয়াত বৰ বেছি ডেসক্ৰিপচন দিব লগা কথা নাই আমি জাস্ট পইণ্টখিনি চাম এখিনি আপোনালোকে নোট ডাউন কৰিব আৰু এক্সাক্ট ডাটা নিদিলেও ওভাৰঅল আপোনালোকে লিখিবৰ কাৰণে চেষ্টা কৰিব চ্যালেঞ্জেস খিনি চাও ৰিনিউৱেবল এনাৰ্জি এক্সপানশ্যনৰ ক্ষেত্ৰত কিছুমান চ্যালেঞ্জেস আছে গ্ৰিড ইন্টিগ্ৰেশন ষ্টৰেজ সলিউশন ফাইনান্সিয়েল ইনভেষ্টমেন্ট এনভায়ৰনমেন্টাল এন্ড প্ৰজেক্ট ডিলেজ ইন হাইড্ৰো পাৱাৰ এইটা হৈছে আমাৰ চ্যালেঞ্জ হয় নিউক্লিয়াৰ এনাৰ্জি ইন ইণ্ডিয়া India is focusing on nuclear power as low carbon stable energy source. Policy amendments including relaxed liability laws aim to attract private and foreign investment. India plans to expand its nuclear capacity to 100 gigawatt by 2047 with 14.3 gigawatt targeted by 2032 and small modular reactors SMRs by 2033. Next, National Electricity Plan ase National Electricity Plan to apnaloke sabo বিশেষকৈ মই পইণ্ট বাই পইণ্ট এই কাৰণে কৈ নাযাওঁ কিছুমান টপিক এনেকুৱা থাকে যে তাত কেৱল মাত্ৰ ৰিপিটেডলি পঢ়ি যোৱাৰ বাহিৰে আৰু অপচন নাথাকে কাৰণ বেছি ডেসক্ৰাইব কৰিব লগা পইণ্ট নাথাকে মই জাস্ট এই টপিকটোৰ জৰিয়তে যিখিনি আপোনালোকে ট্ৰান্সফৰমেশ্যন অফ এনাৰ্জি সেক্টৰ অফ ইণ্ডিয়া তাৰ ওপৰত যিখিনি ডাটা সেই ডাটাখিনি আপোনালোকক প্ৰভাইড কৰিছো আৰু মই এটা ৱে দেখাইছো যে আমি কেনেকৈ এনচাৰটো এটেম্প কৰিম গতিকে আমি এনচাৰ এটা লিখাৰ ক্ষেত্ৰত এনেকুৱা টপিকৰ ওপৰত আমি সদায় 5 নেক্টাৰ এলিমেণ্টটো লিখিমেই যিটো মই কৰিছিলো The India target kini ami sam India target is net zero by 2070 with 50% non-fossil electricity by 2030 ranks fourth globally in renewable energy capacity. Additionally, 2030 national determined contribution under UNFCCC highlight 5 key objective. Etu United Nations framework on climate action etu climate change আপোনালোকে এটো চাব লাগিব মই লাইফৰ কথা কৈছিলো এটো ইয়াত দিছে প্ৰমোটিং সাস্টেইনেবল লাইফস্টাইল আন্ডাৰ লাইফ ইনিশিয়েটিভ আমি ইন্ডিভিজুয়ালি এটা সাম 50% ইলেক্ট্ৰিক পাৱাৰ কেপাসিটি ফ্ৰম নন ফসিল ফুয়েল সোর্সেস এখিনি ধুনিয়াকে দিয়া আছে গভর্নমেন্ট মেজার্স ফর এনার্জি ট্রানজিশন গভর্নমেন্টে কি মেজার্স লৈছে কনজারভেশন এমেন্ডমেন্ট এক্ট ন্যাশনাল গ্রিন হাইড্রোজেন মিশন ইয়াৰ ওপৰত আমাৰ ওপৰত কোৱেশ্চন আহিছিলে পিএলআই স্কিম আপোনালোকে চাব প্ৰডাকশন লিংক ইনসেন্টিভ Electricity promoting renewable energy through green energy open access rules, National Framework for Promoting Energy Storage System, a validity gap funding scheme, foreign direct investment or kotha yat dia ase 100% investment in renewable energy sector, Pradhan Mantri Suryoday Yojana, ami tar bikhoye extra ke sam, biomass based kisman scheme ase, Govardhan and Satat, ekita important hoy, ekita apnaloke sabo, galvanizing organic bio agro resources dhan aims to convert cattle dung and agriculture residues into biogas গতিকে যি গৰুৰ গোবৰ বা এগ্ৰিকালচাৰ যিবোৰ আৱৰ্জনা হেবিলাকৰ পৰা কেনেকে বায়োগেছ বা কম্প্ৰেছ বায়োগেছ বনাব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে বায়ো কম্প্ৰেছ নেচাৰেল গেছ এনেকুৱা কিছুমান টপিক আছে সায়েন্স বা এনভাইৰনমেন্টৰ ওপৰত য'ত আমি সম্পূৰ্ণ কমপ্লিটলি মাষ্টাৰ নহলেও একো কথা নাই তো আপোনালোকে মনত ৰাখিব জাস্ট ইউ হেভ টু ৰিমেম্বাৰ দ্য পইণ্ট আদাৰ গভৰ্নমেন্ট ইনিচিয়েটিভ ফৰ সোলাৰ এনাৰ্জি আছে সোলাৰ এনাৰ্জি কাৰণে কিছুমান ইনিচিয়েটিভ আমি এক্সট্ৰাকে এইটা চাম পিছত Solar Park scheme ase, Atal Jyoti Yojana ase, National Solar Mission very important, Srishti scheme ase, International Solar Alliances. গতিকে আপোনালোকৰ এটাই কাম হ'ব যিসকলে মেজ দিব বাকি প্ৰিলিমিনাৰী কাৰণে তো আমি ওভাৰঅল পইণ্টছ বিলাক মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিমেই কিন্তু যিসকলে মেজ দিব এই টপিকটোৰ ওপৰত আপোনালোকে গোটেইবোৰ স্কিম মনত ৰাখিলো ওভাৰঅল 4টামান স্কিম মনত ৰাখিব প্ৰত্যেকটো পাৰ্টৰ পৰা যেনেকৈ সোলাৰ স্কিম হওক ইলেক্ট্ৰিচিটি স্কিম হওক তেনেকৈ মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিব আৰু বিশেষকৈ পঞ্চমত যি 5 নেক্টাৰ এলিমেণ্টছ ইউ হেভ টু ৰিমেম্বাৰ Previous year questions কেইটামান লাষ্টত এড কৰি দিছো আপোনালোকে চাব এনেকুৱা ধৰণৰ কোৱেশ্চন ইউপিএসসি ত আহিছে
The question of India's energy security constitute the most important part of India's economic progress. Very important. India progressor ক্ষেত্ৰত energy security to খুব এটা important elements হয়. Analyze India's energy policy cooperation with West Asian countries. গতিকে second part to আমি আৰু অলপ details চাব লাগিব যে West Asian country লগত আমাৰ energy policy কেনেকুৱা আছে। সেইকাৰণে আমি তাৰ টপিকবোৰ আমি যেতিয়া বিভিন্ন অৰ্গানাইজেশ্যন পঢ়িম, এছিয়ান পঢ়িম বা ব্ৰিক্স পঢ়িম বা বেলেগ বেলেগ আমাৰ অৰ্গানাইজেশ্যন আছে, কোৱাড আছে বা এছচিও আছে, সেইবিলাকৰ লগত যেতিয়া আমি পঢ়িম তেতিয়া আমি তেওঁলোকৰ লগত কিবা কোঅপাৰেশ্যন আছে নে, মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আছে নেকি, এই গোটেই কথাবোৰ আমি জানিম। Second হ'ল access to affordable, reliable, sustainable, modern energy is the sine qua non to achieve sustainable development goals. Very important. গতিকে SDG ওপৰত এইটো কোৱেশ্চন আহিছিলে যে SDG গোটেই গোলছখিনি এচিভ কৰাৰ লগত আমাৰ এফৰ্ডেবল, ৰিলায়েবল, সাস্টেইনেবল, মডাৰ্ণ এনাৰ্জিটো এটা সাইন কোৱা নন, একেবাৰে মাষ্ট হয়। গতিকে এইটো এটা খুব ধুনীয়া টপিক হয়, মেইনছ পাৰপজত দিয়া এটা টপিক হয়। আপোনালোকে ভালদৰে পইণ্টছখিনি নোট ডাউন কৰিব আৰু মোৰ পিডিএফটো মই টেলিগ্ৰামত দিমেই। খালি আপোনালোকৰ কাম হ'ব যে যি পুৰণা কুৱেশ্যন আছে, পুৰণা কুৱেশ্যনছখিনিৰ ওপৰত বেছ কৰি আপোনালোকে এনচাৰ ৰাইটিংটো লিখিবলৈ লওক আৰু মোক দেখাওক। মই আপোনালোকক ইভালুৱেশ্যন কৰি কি কি মিষ্টেকছ আছে বা কেনেকৈ ডেভেলপ কৰিব পাৰি সেইখিনি আপোনালোকক ক'ম। আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিছোঁ। নতুন এটা বিষয়ৰ সৈতে মই আকৌ লগ পাম। বিশেষকৈ আছাম স্পেচিফিক টপিকৰ ওপৰত আমি কিছু এনালাইচিছ আগবঢ়াম। BS5 পেপাৰখনৰ লগত বহুখিনি কথা থাকে, বহু ছাত্ৰ ছাত্ৰীয়ে কিছু অসুবিধাৰ সন্মুখীন হৈ আছে, কাৰণ যিখিনি ষ্টেণ্ডাৰ্ড বুক আছে সেইখিনি হ'ল বেছিক ৰিলেটেড হয়, কাৰেণ্ট এফেয়াৰ্ছ বেছ বিশেষ কিতাপ পোৱা নাযায়। গতিকে নিউজ পেপাৰৰ পৰা মই যিখিনি মোৰ নলেজ আছে সেই গোটেই নলেজখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকৰ কমেণ্টছ, আপোনালোকৰ ছাপোৰ্টে মোক সদায় এটা এনাৰ্জি দি যায়। গতিকে পঢ়ি থাকক, ষ্টে টিউন। নমস্কাৰ।